গুড মৰ্ণিং এভৰিৱান। এইফালে ৰাতিপুৱাই কুকাৰত ভাত আৰু ৰুটি, অৰ্থাৎ আমি মা, মই আৰু কানু যাবলৈ ওলাইছোঁ শিঙিজান। বিশেষ এটা কামো আছে মোৰ হস্পিটেলত, আকৌ বৌমাহঁতৰ ঘৰতো সোমাম। সেইকাৰণে ডাইৰেক্ট ঘৰত থাকিব যিহেতু, তেওঁৰ কাৰণে মায়ে কুকাৰত ভাত পাতি দিলে আৰু মই ৰুটি বনাই লৈছোঁ, মানে এতিয়া খাবৰ কাৰণে আমি, আকৌ তেওঁ পিছবেলাও চাহৰ লগত খাব। এইফালে মই ডকুমেণ্ট থাকি আহিলে আকৌ ডকুমেণ্ট আনিবলৈ গ'লোঁ আৰু হস্পিটেললৈ আহিলোঁ। বাকী ষ্টাফক লগেই নাপালোঁ, মোৰ অহাৰ টাইমটো যিহেতু দেৰি হ'ল আৰু কানুৱে ভাতৰ পোৱালিটোৰ লগত খেলি আছে। আৰু তাৰ মাজতে মই আহিলোঁ ডাইটিৰ ঘৰলৈ, আমাৰ ঘৰত থাকে যে ডাইটি, তেওঁলোকৰ ঘৰলৈ আহিলোঁ। তেওঁলোকৰ ভতিজা বোৱাৰীহঁতক লগ পালোঁ বাৰু, আৰু বাৰীখনকে মই ভিডিঅ' কৰি আনিছোঁ ডাইটিকো দেখাম বুলি। ইমান ধুনীয়াকৈ থৈছে তেওঁলোকে বাৰীখন। আৰু এইফালে আমি আগতে থকা ঘৰটোৰ এয়া অৱস্থা চাওক, মানুহ নহ'লে এনেকুৱাই হয়, আকৌ মানুহ যেতিয়া আহিব তেতিয়া ভাল হ'ব বাৰু। আৰু আমি ভাত পানী খাই আহিবলৈ ওলালোঁ। অহাৰ সময়ত কানুৰ মনটো বেয়া আৰু আমি 4:30 মানত আহি পালোঁহি।